নমস্কাৰ। আৰম্ভণিতে মই মোৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনালোঁ আৰু এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক আছে তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিছে তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই এই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই অন্তলৈকে চাই স্কিপ কৰি অথবা আৰু এটা সমাপ্ত কৰি নাচায়, তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিনম্ৰ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে চেল ডিড এখন লিগেল এয়াৰসকলে চেলেঞ্জ কৰিব পাৰে নেকি, আৰু চেল ডিডখন চেলেঞ্জ কৰাৰ ক্ষেত্ৰত কিবা লিমিটেশ্যন আছে নেকি, আৰু উইদাউট পজিশ্যন চেল ডিডখন ভেলিড হয় নে নহয়, এই তিনিটা বিষয়ৰ ওপৰত মই চমুকৈ আলোকপাত কৰিম। এতিয়া আহিছোঁ প্ৰথম প্ৰশ্নটোলৈ। প্ৰথম প্ৰশ্নটো হৈছে, কেন চেল ডিড বি চেলেঞ্জ বাই লিগেল এয়াৰ্ছ? চেল ডিডখন লিগেল এয়াৰসকলে চেলেঞ্জ কৰিব পাৰে নেকি, অৰ্থাৎ যিসকল উত্তৰাধিকাৰী আছে সেই উত্তৰাধিকাৰীসকলে চেল ডিডখন চেলেঞ্জ কৰিব পাৰে নেকি, বা অৰ্থাৎ কোৰ্টৰ মজিয়ালৈ নিব পাৰে নেকি? ইয়াৰ উত্তৰটো হৈছে, এ চেল ডিড কেন বি চেলেঞ্জ বাই লিগেল এয়াৰ্ছ অন গ্ৰাউণ্ডছ ছাচ এজ ফৰ্জাৰী, ফ্ৰড অৰ আনডিউ ইনফ্লুৱেঞ্চ। লিগেল এয়াৰসকলে চেল ডিডখন কোৰ্টৰ মজিয়ালৈ নিব পাৰে অথবা চেলেঞ্জ কৰিব পাৰে। এক নম্বৰ গ্ৰাউণ্ডটো হৈছে ফৰ্জাৰী, যদি জালিয়াতি কৰি চেল ডিডখন কৰে, ফ্ৰড কৰি যদি কৰে, আৰু আনডিউ ইনফ্লুৱেঞ্চ ব্যৱহাৰ কৰি যদি চেল ডিডখন কৰে, তেতিয়াহ'লে লিগেল এয়াৰসকলে চেল ডিডখন কোৰ্টৰ মজিয়ালৈ নিব পাৰে অথবা চেলেঞ্জ কৰিব পাৰে। However, the court may not grant relief if sale deed has been registered and limitation period for cancellation has expired. কোৰ্টে ৰিলিফ গ্ৰাণ্ট নকৰিব পাৰে যদি চেল ডিডখন ৰেজিষ্টাৰ্ড হয় আৰু এণ্ড দি লিমিটেশ্যন পিৰিয়ড ফৰ কেঞ্চেলেশ্যনৰ কাৰণে যিটো লিমিটেশ্যন পিৰিয়ড দিয়া থাকে সেইটো যদি এক্সপায়াৰী হৈ যায় আৰু চেল ডিডখন যদি ৰেজিষ্টাৰ্ড হয়, তেনেকুৱা পৰিস্থিতিত কোৰ্টে কিন্তু ৰিলিফ নিদিবও পাৰে, মনত ৰাখিব। এতিয়া আহিছোঁ আজি পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটো হৈছে, হোৱাট ইজ দি লিমিটেশ্যন অফ চেল ডিড চেলেঞ্জ? চেল ডিডখন আপুনি যে কোৰ্টৰ মজিয়ালৈ নিব, চেলেঞ্জ কৰিব, তাৰ কিবা লিমিটেশ্যন আছে নেকি? ইয়াৰ উত্তৰটো হৈছে, দি কোৰ্ট হেল্ড ডেট, কোৰ্টে এটা কেছত কৈছে, দি পিৰিয়ড অফ লিমিটেশ্যন টু ৰিগেইন টাইটেল অভাৰ দি চুট প্ৰপাৰ্টি এণ্ড ৰিকভাৰ দি পজিশ্যন বাই ছেটিং এছাইড দি চেল ডিড ইজ 3 years এণ্ড নট 12 years। বৰ গুৰুত্বপূৰ্ণ কথা। কোৰ্টে কৈছে, দি পিৰিয়ড অফ লিমিটেশ্যন টু ৰিগেইন টাইটেল অভাৰ দি চুট প্ৰপাৰ্টি। আপুনি যদি এখন কেছ এটা ফাইল কৰিছে এটা প্ৰপাৰ্টিৰ ওপৰত, সেইখনক কোৱা হয় চুট প্ৰপাৰ্টি। আৰু সেই যিটো প্ৰপাৰ্টি আপুনি চেলেঞ্জ কৰিছে, সেইটো মাটিও হ'ব পাৰে, ইমুভেবল প্ৰপাৰ্টি হ'ব পাৰে, সেই যে চুট প্ৰপাৰ্টি আপুনি ফাইল কৰিছে তাৰ স্বত্বটো যদি ৰিগেইন কৰিব বিচাৰে বা তাৰ পজিশ্যনটো যদি পাব বিচাৰে চেল ডিডখন ছেট এছাইড কৰি, তেতিয়াহ'লে তাৰ লিমিটেশ্যনটো হৈছে 3 বছৰ, কিন্তু নট 12 years, 12 বছৰ নহয়। অৰ্থাৎ চেল ডিডখন ছেট এছাইড কৰি, অৰ্থাৎ কোৰ্টে চেল ডিডখন ছেট এছাইড কৰিব, ছেট এছাইড কৰি যদি চুট প্ৰপাৰ্টিটো আপোনাক ৰিগেইন কৰিব বিচাৰে, চুট প্ৰপাৰ্টিৰ টাইটেলটো যিটো স্বত্বটো চুট প্ৰপাৰ্টি, সেই স্বত্বটো পাবলৈ হ'লে আৰু পজিশ্যনটো যদি পাব বিচাৰিছে, তাৰ কাৰণে যদি চেল ডিডখন ছেট এছাইড কৰিব লাগে, আপুনি চুটটো ফাইল কৰিব, চুট প্ৰপাৰ্টিটো ফাইল কৰিব টাইটেলটো পোৱাৰ কাৰণে আৰু পজিশ্যনটো পোৱাৰ কাৰণে, তাৰ কাৰণে চেল ডিডখন ছেট এছাইড কৰিব লাগিব কোৰ্টে। চেল ডিডখন ছেট এছাইড কোৰ্টে কৰিব, তাৰ লিমিটেশ্যনটো হৈছে আপুনি 3 বছৰ। চেল ডিডখন 3 বছৰৰ ভিতৰত চেলেঞ্জ কৰিব লাগিব কোৰ্টত, এণ্ড নট 12 years, 12 বছৰ নহয়। আকৌ এবাৰ কৈছোঁ, মন দি শুনিব। হোৱাট ইজ দ্য লিমিটেশ্যন অফ চেল ডিড চেলেঞ্জ? দি কোৰ্ট হেল্ড এট দি পিৰিয়ড অফ লিমিটেশ্যন টু ৰিগেইন টাইটেল অভাৰ দি চুট প্ৰপাৰ্টি এণ্ড ৰিকভাৰ দি পজিশ্যন বাই ছেটিং এছাইড দি চেল ডিড ইজ 3 years এণ্ড নট 12 years। মনত ৰাখিব। মনত ৰাখিবলগীয়া কথাটো হৈছে, while dealing with
dismissal of a suit seeking cancellation of a sale deed on the ground of limitation, the Supreme Court recently reiterated that the period of limitation in such cases begins from the date when knowledge of fraud is acquired and not the date of registration. এটো বৰ গুৰুত্বপূৰ্ণ কথা. While dealing with the dismissal of a suit seeking cancellation of a sale deed, যদি while dealing with a dismissal of a suit, যেতিয়া এখন suit dismissalৰ কাৰণে যাব কোৰ্টে, seeking cancellation of a sale deedখন কেঞ্চেল কৰাৰ ক্ষেত্ৰত on the ground of limitationৰ গ্ৰাউণ্ডত যদি সুটখন ডিছমিছাল কৰিব বিচাৰে, য'ত চেল ডিডখন কেঞ্চেল কৰিব বিচাৰিছে, সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে the period of limitation in such cases begins from the date when knowledge of fraud is acquired. তেনেকুৱা ক্ষেত্ৰত লিমিটেশ্যন পিৰিয়ডটো কাউণ্ট হ'ব যেতিয়াৰ পৰা আপুনি গম পাইছে চেল ডিডখন ফ্ৰড কৰিছে বুলি, সেই ডেটৰ পৰা লিমিটেশ্যনটো কাউণ্ট হ'ব and not the date of registration. চেল ডিডখন যেতিয়া ৰেজিষ্টাৰ কৰিছে সেই ডেটৰ পৰা লিমিটেশ্যনটো কাউণ্ট নহয়. যিটো ডেটত আপুনি গম পাইছে যে চেল ডিডখন ফ্ৰড কৰিছে সেই ডেটৰ পৰা লিমিটেশ্যনটো কাউণ্ট হ'ব. মই আকৌ এবাৰ কৈ দিছোঁ, while dealing with dismissal of a suit seeking cancellation of a sale deed, চেল ডিডখন কেঞ্চেলেশ্যনৰ কাৰণে বিচাৰিছে আৰু সুটটো ডিছমিছালৰ কাৰণে বিচাৰিছে, সেইখন সুটত চেল ডিডটো কেঞ্চেলেশ্যনৰ কাৰণে বিচাৰিছে আৰু সুট যিখন সুট ফাইল কৰিছে, কেছ ফাইল কৰিছে, এইটো ডিছমিছ কৰিব লাগে. সেইকাৰণে কৈছে while dealing with a dismissal of a suit, সুটখন ডিছমিছালৰ ক্ষেত্ৰত যেতিয়া ডিল কৰিব, য'ত ছিকিং কেঞ্চেলেশ্যন অফ এ চেল ডিডখন কেঞ্চেল কৰিব বিচাৰিছে, তেতিয়াহ'লে তাত পিৰিয়ড অফ লিমিটেশ্যনটো কাউণ্ট হ'ব যেতিয়াৰ পৰা যিটো ডেটৰ পৰা আপুনি গম পাইছে চেল ডিডখন ফ্ৰড কৰিছে, যিটো ডেটৰ পৰা আপুনি গম পাব সেই ডেটৰ পৰা লিমিটেশ্যনটো কাউণ্ট হ'ব এণ্ড নট দি ডেট অফ ৰেজিষ্ট্ৰেশ্যন. ডেট অফ ৰেজিষ্ট্ৰেশ্যনৰ পৰা কাউণ্ট নহয়, মনত ৰাখিব. ই চেল ডিড ভেলিড উইদাউট পজিশ্যন নোলোৱাকৈ প্ৰপাৰ্টিটো চেল ডিডখন ভেলিড হয়নে নহয়? ইয়াৰ উত্তৰটো হৈছে এ চেল ডিড ইজ এ লিগেল ডকুমেণ্ট ডেট ট্ৰেন্সফাৰ্ছ অ'নাৰশ্বিপ ফ্ৰম দি চেলাৰ টু দি বায়াৰ. চেল ডিডখন এখন লিগেল ডকুমেণ্ট হয় য'ত অ'নাৰশ্বিপটো ট্ৰেন্সফাৰ হয় চেলাৰৰ পৰা বায়াৰলৈ. মনত ৰাখিব, ইটছ ভেলিডিটি ডাজ নট ডিপেণ্ড অন ইমিডিয়েট পজিশ্যন, আৰু ইয়াৰ ভেলিডিটিটো পজিশ্যনৰ ওপৰত ডিপেণ্ড নকৰে. দি ট্ৰেন্সফাৰ্ছ অফ টাইটেল অকাৰ্ছ অপন এক্সিকিউশ্যন অফ দি ডিড ৰিগাৰ্ডলেছ অফ দি পজিশ্যন. আৰু যিটো ভেলিডিটিটো চেল ডিডৰ ভেলিডিটিটো পজিশ্যনৰ ওপৰত ডিপেণ্ড নকৰে. কিহৰ ওপৰত ডিপেণ্ড কৰিব? দি ট্ৰেন্সফাৰ অফ টাইটেল occurs when execution of the sale deed regardless of the position. টাইটেলটো ট্ৰেন্সফাৰ যেতিয়া হ'ব, কেতিয়া হ'ব ট্ৰেন্সফাৰ হোৱা বুজাব টাইটেলটো, স্বত্বটো ইজনৰ পৰা সিজনলৈ. যেতিয়া ডিডখন এক্সিকিউট হ'ব তেতিয়া টাইটেলটো এজনৰ পৰা সিজনলৈ যোৱা বুজাব ডিডখন এক্সিকিউশ্যন যেতিয়া হ'ব, ৰিগাৰ্ডলেছ অফ দি পজিশ্যনৰ কথা নাহে. অৰ্থাৎ যিটো প্ৰশ্ন কৰিছিলে ইজ চেল ডিড ভেলিড উইদাউট পজিশ্যন, চেল ডিডখন ভেলিড হ'বৰ কাৰণে পজিশ্যনৰ দৰকাৰ নাই. কি দৰকাৰ হ'ব? চেল ডিডখন এক্সিকিউট হৈছেনে নাই প্ৰপাৰলি, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব টাইটেলটো বা চৰ্তটো ট্ৰেন্সফাৰ হ'বনে নহয়. চেল ডিডখন এক্সিকিউশ্যনৰ ওপৰতে ডিপেণ্ড কৰে, পজিশ্যনৰ ওপৰত নহয়. সেইকাৰণে মই আকৌ এবাৰ কৈ দিছোঁ, এ চেল ডিড ইজ এ লিগেল ডকুমেণ্ট that transferred ownership from the seller to the buyer. চেল ডিডখন হ'ল এখন লিগেল ডকুমেণ্ট য'ত চেলাৰৰ পৰা বায়াৰলৈকে ট্ৰেন্সফাৰ হয় ownershipটো, আৰু ইটছ ভেলিডিটি ডাজ নট ডিপেণ্ড অন ইমিডিয়েট পজিশ্যন. ইয়াৰ ভেলিডিটিটো পজিশ্যনৰ ওপৰত, ইমিডিয়েট পজিশ্যনৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰিব ডিডখনৰ এক্সিকিউশ্যনৰ ওপৰত. সেইকাৰণে কৈছে দি ট্ৰেন্সফাৰ অফ টাইটেল অকাৰ্ছ অপন এক্সিকিউশ্যন অফ দি ডিড ৰিগাৰ্ডলেছ অফ দি পজিশ্যন. মনত ৰাখিব. গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যে চেল ডিডখন লিগেল এয়াৰসকলে চেলেঞ্জ কৰিব পাৰে নে নোৱাৰে? পাৰে উত্তৰটো. অৰ্থাৎ চেল ডিডখন যদি আছে, তাৰ লিগেল যদি চেল ডিডখন ফ্ৰড কৰিছে, আণ্ডাৰ ইনফ্লুৱেঞ্চ ব্যৱহাৰ কৰিছে, ফৰ্জাৰী কৰিছে, তেতিয়াহ'লে লিগেল এয়াৰসকলে
সেই চেল ডিডখন কোৰ্টৰ মজিয়ালৈ নিব পাৰে অথবা চেলেঞ্জ কৰিব পাৰে। আৰু চেল ডিডখন চেলেঞ্জ কৰাৰ ক্ষেত্ৰত লিমিটেশ্যনটো হ'ল 3 years, not 12 years, মনত ৰাখিব। আৰু চেল ডিডখন যেতিয়া ডিছমিছলৰ কাৰণে চেল ডিডখন যদি আপুনি কেঞ্চেল কৰিব বিচাৰিছে, সুদখন ডিছমিছ কৰিব বিচাৰিছে, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত লিমিটেশ্যনটো ক'ৰ পৰা আৰম্ভ হ'ব? চেল ডিডখন যিটো ডেটৰ পৰা ফ্ৰড হৈছে বুলি আপুনি গম পাব, অৰ্থাৎ নলেজ যেতিয়াৰ পৰা আপুনি গম পালে যে এই চেল ডিডখন ফ্ৰড হৈছে, যিটো ডেটত আপুনি গম পালে সেই ডেটৰ পৰা লিমিটেশ্যনটো কাউণ্ট হ'ব, নট দি ডেট অফ ৰেজিষ্ট্ৰেশ্যন, মনত ৰাখিব। আৰু উইদাউট পজেশ্যন চেল ডিডখন ভেলিড হয়। ইমিডিয়েট পজেশ্যন ইজ নট ৰিকুৱাৰ্ড টু মেক এ চেল ডিড ভেলিড। ভেলিড হ'বৰ কাৰণে চেল ডিডখন প্ৰপাৰলি এক্সিকিউট হ'ব লাগিব, তেতিয়াহে টাইটেলটো ট্ৰেন্সফাৰ হ'ব ইজনৰ পৰা সিজনলৈ, মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, মোৰ আলোচনা সামৰণি মাৰি বিদায় মাগিছোঁ। অহা খণ্ডটিত পুনৰ লগ পাম নতুন এটা বিষয়বস্তু লৈ। নমস্কাৰ।